তো নমস্কাৰ আৰু এটা নতুন ভিডিঅ'লৈকে আপোনালোকক স্বাগতম। আৰু আজি দেওবাৰ মই বনাই আছোঁ। এই দুখন হৈ গ'ল ফুলৰ ষ্টেণ্ড আৰু এইখন হৈ গ'ল ভেণ্টিলেশ্যনৰ লগত লাগি থকা খিৰিকী। এইখন মেইন দৰ্জা মানে বাহিৰৰ ভেণ্টিলেশ্যন দুখন আছে। খিৰিকী 3 পাল্লা, এখন খিৰিকী 3 পাল্লা, এইফালে এখন 2 পাল্লা খিৰিকী। বৰ্তমান গ্ৰিলখিনি বনোৱা নাই, গ্ৰিলখিনি মালো কটা নাই, মাল চালখিনি কাটি কিনে চিধা কৰি গ্ৰিলখিনি লগাব লাগিব আৰু গ্ৰিল লগাব আছে। আৰু জাষ্ট এইটো ফ্ৰেমটো মাৰিছোঁ, মাজত এখন পাল্লা হ'ব, এইফালে গ্ৰিল হ'ব, গ্লাছ ফ্ৰেম হ'ব আৰু এইফালে গ্লাছ ফ্ৰেম, বথ চাইড গ্ৰিল হ'ব। এজন মানুহে কাম কৰোঁ আৰু এজনে এই দুখন বনাইছে, এইখন আৰু এইখন বনাইছে। এইখন বনাইছে শৰ্মাদাই। এইখন যোনে বনাইছে এই দুখনো সেইজনেই বনাইছে। এই দুখনো শৰ্মাদাই বনাইছে, এইখনো শৰ্মাদাই বনাইছে। আমাৰ এই মেচিনটো বেয়া হোৱাৰ পিছত আমাৰ অলপ কাম কৰিবলৈ অসুবিধা হৈ গৈছে, কাৰণ এই মেচিনটো থাকিলে আমাৰ পটাপট হৈ যায়, কিন্তু চাউণ্ড বহুত দিয়ে এই মেচিনটোৱে। এইটো মেচিনেদি চব কাটিবলগীয়া হৈছে, গ্ৰাইণ্ডিঙো মাৰিবলগীয়া হৈছে, চব এভৰিথিং কাম কৰিবলগীয়া হৈছে। এইখনৰ টেপাৰ চেপাৰ চব মানে এইটো মেচিন দিয়ে কাটিছোঁ। পাৰ বুলি ক'লে আপোনাৰ আমি এই কোণা কটাটো 45 ডিগ্ৰীটো আমি টেপাৰ বুলি কওঁ। এইটো হৈ গ'ল 45 ডিগ্ৰী। আৰু মাজত ইয়াত এখন পাল্লা বহিব আৰু পাল্লাখন হৈ গ'ল এইখন পাল্লা, এখন বনোৱাই আছে। এখন পাল্লা ইয়াত বহিব, মানে কেনেকৈ বহিব মই দেখুৱাই আছোঁ গোটেই। আৰু এইখিনি লগাইছিলোঁহে, পাল্লাখন ইয়াত লগাই দিলোঁ। আৰু ইফালে গ্ৰিল বনাব আছে, গুচি গ'ল। দেওবাৰে কামত আহিলে কাৰেণ্টটোৱে বহুত ডিষ্টাৰ্ব দিয়ে। তো আজিতো এইখিনি নহ'ব, চাওঁ আৰু আধা ঘণ্টামান যদি কাৰেণ্টটো আহে তেনেহ'লে এইখিনি শেষ কৰি দিম। নাহে আৰু কাম নহ'ব, আজি যাবগৈ লাগিব ঘৰলৈ। আৰু বাকী এইখন এইমাত্ৰ ল'ৰা এটা আহি কিনে ৰং মাৰি থৈ গ'ল, এইখনৰ কাম কমপ্লিট। এইখন কাইলৈ যাবগৈ। 2 hours later. আৰু কাৰেণ্টটো এইমাত্ৰ আহি পাইছে আৰু এইখিনি কাম কৰি কিনে ঘৰলৈ যাওঁ। আজি ইমানখিনিয়ে হ'ব ভিডিঅ'টোত, আৰু কাইলৈ দেখাম কি কাম কৰোঁ। এইখন মানে কাইলৈ শেষ কৰিব লাগিব। আজি যিমানখিনি পাৰোঁ সেইখিনি কৰি থৈ যাওঁ, কাইলৈ শেষ কৰিম, বাকীখিনি কাইলৈ ভিডিঅ'ত দেখাম।